Cinematography, guys. Hey guys, welcome back to my channel. I think I'm going to akbar swagatam janalu. Aru background rokaman hulustul hoye ase because gurikhini manu mane barandate ase. Jehetu kali vlog tu apnaloke gom pabo je ami jathai ghor asu. So ajiu din tu thaki pisole mane mama ghorle ako gusi jam. Tar pisot ako shoot ketaman ase mama ghorte korimge. Mane ogoman সৰ্দি টাইপ হৈ গৈছে ইয়াত মানে সবফালে বাঁহগছ বহুত ঠাণ্ডা পৰে মানে ৰাতি ইটাও মানে এবু লৈ আছো মানে ৰ'দটো ওলাইছে তথাপি ৰ'দটো বহুত পাতল মানে গাত লাগিলে তাতকে গৰম নুঠে সব ৰাতিপুৱাই ব্লগ এটা আৰম্ভ কৰি দিছো ইটালৈকে চাহু খোৱা নাই ভাবিলো ব্লগটো আৰম্ভ কৰি দিও তাৰপিছত আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি সো দিনটো লাগব হ বলে ভালে সব আছে বাৰান্দাতে টুকলু বিস্কুট খাইছে সবে চাহ খাইছে হে ভালে আমাৰ এতিয়াও আহি গ'ল আকৌ কি আনছা সাং কি আনছা দেখুৱা চিপছ এই একেবাৰে ফুটি লাগি গৈছে চিপছ দেখি এইফালে জেঠু বহি আছে আমাৰ লগত আমি গোটেইকেইজনী ইয়াতে ৰ'দ বাহিৰত আৰু তথাপি ইয়াতে অকণ পৰিছে বহি আছোঁ একেলগে জেঠুৰ লগতে পটককৈ উঠি আহিছোঁ অ চাহ বনাইছে এইফালে জেঠাই সব লাড়ু পিঠা উলিয়াই দিছে একদম জেঠাইহঁতে চাহ বনাইছে সবৰ কাৰণে জেঠুৱে কিবা এটা কয় গাখীৰ চাহ অ ইয়াৰ দাদাই আনিলে কি আনিলে গাখীৰ চাহ এফালে গাখীৰ চাহ এইটো কি অ পেটিজ এইটো পেটিজ আৰু কি আনিছে অ পেটিজ ন এইফালে লাড়ু পিঠা সেইকেইটা এই মুৰ্গীকেইটা চাওকচোন গোটেইকেইটাই ৰ'দ লৈছে টিক টিককৈ দৌৰি ফুৰে এতিয়া চাগে ভাগৰ লাগিছে এতিয়া একদম পৰি দিছে আৰু সৰুক চাওক ৰ'দ লৈছে চিপছ দিবলৈ অশান্তি পাইছে আমাৰ এইটো দিছে এইটো তো পালি নে খা তই খা এইফালে মানে ভাতটো অকণ অকণ খাই লওঁ আৰু বিকজ ক'ৰবাত মানে ওলাই যাবলৈ আছে অকণ ভাত খাই লওঁ নাখাওঁ নেকি নাখাওঁ দালি কলা কলা বুলি দিলা অকণ ভালি এখন সবাই দিলে এইফালে পনীৰ আৰু এইফালে আচাৰ চাচাৰ এইফালে খৰিচা খাই ভাল পাওঁ চ লৈছোঁ আৰু ইয়াৰ ভাজি এইফালে দালি এয়া হৈছে মোৰ কেমেৰামেন চব বহিছোঁ আৰু জেঠু আহিছে আহক বহক একেলগে আমাৰ লগতে চবেই খাম এতিয়া অলপ অলপ খাই লওঁ দাদাই বাইক উলিয়াইছে আমি কেইজনী বেছি নহয় এজনী দুজনী মই তিনিজনী চাৰিজনী পাঁচজনী বাইকতে যাওঁগৈ আৰু পিছফালে ঢকনাখন লগাই দিয়া এইফালে ওলালোঁ আমি বাই 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 অঁ ওলাইছোঁ তুমি নোযোৱা নি নাযা জানদা নাযায় হ'ব আমি গৈ থাকোঁ উঠিছে যাওঁগৈ আৰু দেই আহিছোঁ আৰু ওলাইছোঁ বাই 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 মানুহ কম হৈছে পাই কম হৈছে ৰাম ৰাম ঘৰ আহি পালোঁ এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ আমি অকণ ওলাই আহিছোঁ মানে ঘৰলৈ যাওঁ মা এতিয়াও মামা ঘৰতে আছে আমি দুজনী ওলাই আহিছোঁ মানে অকণমান ডিষ্টেঞ্চ আৰু তথাপি খোজকাঢ়ি যাব পাৰি গাঁৱৰ মাজে মাজে খোজকাঢ়ি যাম তেতিয়া ভাল লাগিব এতিয়া গৈ থাকোঁ অকণমান দেৰিও হৈছে বোলে ভাল লাগিছে মানে এনেকৈ খোজকাঢ়িও ভাল লাগে এনি টাইম আৰু গাড়ীত অহা যোৱাও ভাল নালাগে এইফালে গোটেই পথাৰ আমি গোটেইকেইজনী ওলাইছোঁ আজি এই ৰ
আহি পাইছোঁ। তাৰপৰা এইফালে ধুনীয়া ছানছেট হৈছে, দেখাইছোঁ ৰ'ব। এয়া আৰু এয়া গোটেই পথাৰে একদম। ঘৰটো মানে পূৰা একদম পথাৰৰ মানে ইফালেও পথাৰ সিফালেও পথাৰ। ইমান মানে ঘৰ লাগালাগিকৈ নাই তাৰমানে। চ' বহুত নিজা, যেনেকৈ এঘৰে ঘৰ সিঘৰে ঘৰ অকণ দূৰে দূৰে আছে আৰু খুব ধুনীয়া লাগে। বতাহ মাৰে আৰু একদম ঠাণ্ডা বতাহ, গোটেইখন মুকলি। হাঁহবোৰ সদায় একেলগে থাকে বাৰু, ধুনীয়াকৈ চৰি আছে। পৰিলেহেঁতেন দেই, ভাল লাগিছে। এয়া পালোহিয়ে ঘৰ, সেইকেইজনী আগে গ'লেই। ৱাও, চিনেমাটোগ্ৰাফী গাইজ। এইফালে আমলখিৰ গছ, এইফালে শিলিখা বহুত লাগি আছে, একদম তলতে লাগি আছে সেইকেইটা। এইফালে আমলখিও লাগি আছে বহুত। ইয়াৰ পৰা দেখা নাপায় বাৰু ইমান ভালকৈ। ধুনীয়া জেগা। লাহেকৈ আন্ধাৰ হ'ব লৈছে আৰু গোটেই মানুহখিনি ওলাই আহিছোঁ। আৰু এইফালেও দেখিছেনে, এইফালেও পথাৰ এইফালেও পথাৰ। একদম চেঁচা বতাহ এটা লাগিছে আৰু এতিয়া ঠাণ্ডা লাগি গৈছেগৈ। মাহঁত গাড়ীত গ'ল আৰু আমি কেইজনী খোজকাঢ়ি যাওঁ আৰু। নেদেখা হৈ থাকিলে সেইফালে, সেয়া কুঁৱলী বগা বগা ডাৱৰৰ নিচিনা লাগিছে। ধুনীয়া লাগিছে বাৰু, মানে কেমেৰাত ইমান ধুনীয়া লগা নাই চাগে, কিন্তু ইভাগে মানে বহুত ধুনীয়া লাগিছে, সেইকাৰণে ভাবিছোঁ অকণ দেখাই দিওঁ বুলি। এইফালে আমি ফুড চেলেঞ্জ এটা কৰিব লৈছোঁ, তাৰ কাৰণে ইয়াত চিপছ লৈছোঁ, সজাই আছোঁ এতিয়া চিপছ। এইটো ল'ম চিট'ছ, আৰু কি লৈছ? এইটো লেজ। তাৰপিছত এইকেইটা আনিছোঁ আৰু কুৰকুৰি। চ' আৰু এইফালে আলু ভুজিয়া। এইটো আপোনালোকে চেলেঞ্জটো শ্বৰ্টছত দেখা পাব, মই জাষ্ট এতিয়া মানে প্ৰিপেৰেশ্যনছখিনি দেখাই আছোঁ আৰু। বাকী এগ ল'ম আৰু মেগী বনাব লৈছোঁ। মেগী কণী বইল কৰি থ'লে, কণী বইল কৰাই নাই। কণীকেইটা দি দিব লাগিছিল, তেতিয়াহে বইল হ'লহেঁতেন। আমি কেৰাহী এখন ল'লোঁ, তেতিয়া মানে গোটেইখিনি একেলগে বনাই দিব পাৰিম আৰু। চচপেনটো থৈ দিলোঁ। এতিয়া মেগীখিনি হৈ লওক, তাৰপিছত কণীখিনি বইল কৰিব থ'ম। এইফালে আমাৰ মেগী হৈ গ'ল, আৰু এয়া আণ্ডা একেলগে দি দিছোঁ আৰু হৈ যাব। এয়া হৈছে আমাৰ বিহাইণ্ড দ্য চিনছ। যোগাৰ কৰিবলৈ গৈ চাবি দেই, প্লেটখন লাগিব। চব ইয়াতে থৈ দিছোঁ, প্লেট চিলেট মই ভালকৈ দেখাই আছোঁ বাৰু, হেৰিত থৈ টেবুলত থৈ। এইফালে আমি ছেট আপ কৰিছোঁ, এয়া মেগী, এইফালে এগ, এয়া চিপছ আৰু এইটো ভুজিয়া। আৰু এইফালে ৰাইজো বহি আছে দেই, জুই ফুৱাই আছে। আমি এতিয়া চেলেঞ্জটো আৰম্ভ কৰিম, আৰু এই চেলেঞ্জটো আপোনালোকে শ্বৰ্টছত পাব। বাকী এইখিনি লং ব্লগতে দেখাইছোঁ আৰু বিহাইণ্ড দ্য চিনছখিনি। ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু এটা চেলেঞ্জ কৰিব লৈছোঁ, মানে কি আৰু বুম 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 যিটো কৰে, সেইটো আপোনালোকে শ্বৰ্টছত পাব, গোটেইখিনি শ্বৰ্টছত পাব। চ' সেয়া বিহাইণ্ড দ্য চিন গোটেইকেইজনীয়ে কৰিম। এতিয়া আমি এটা চেলেঞ্জ কৰিলোঁ, এতিয়া নেক্সটটো কৰিম। চ' গাইজ, আজিৰ এইটোৱে আছিল ব্লগটো। আপোনালোকে শ্বৰ্টছৰ কাৰণে একদম ৰেডি হৈ থাকিব, বিকজ ধুনীয়া ধুনীয়া চেলেঞ্জেছ আনি আছোঁ। আজি কৰিছোঁ বাৰু, যিহেতু আপোনালোকক বিহাইণ্ড দ্য চিনটো দেখাইছোঁ। বাকীটো চেলেঞ্জ আপোনালোকে শ্বৰ্টছত পাব, আৰু আশা কৰোঁ আপোনালোকে এনজয় কৰিব, বিকজ আমাৰ কৰিও খুব মানে ভাল লাগিলে, একদম মস্তি হ'ল। আৰু ভাবিছোঁ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, এতিয়াতো আৰু পিছত মানে পেট ভৰিয়ে গৈছে ইমান খাই মেলি, ফুড চেলেঞ্জ যিহেতু। বাট চাওঁ, অলপ পিছত অকণমান চাগে এনে ভাত খাম। বাট ভাবিছোঁ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মোৰ, সিমানেই মানে আৰু মটিভেট হৈ যাওঁ ভিডিঅ' বা ভ্লগ দিবলৈ। আৰু বেছি দিন নাই আৰু আকৌ গুৱাহাটীলৈ উভতিমেই। আপোনালোকে বাৰু গম পাবই মই ভ্লগ বনামেই। চ' সেইটোৱে, এতিয়া বেছি দেৰি নকৰোঁ, আপোনালোকে চাব, এনজয় কৰিব। আৰু ফুড চেলেঞ্জ বা যিয়ে চেলেঞ্জ হওক আৰু সেইটো কাৰণে ৱেইট কৰিব। শ্বৰ্টছত মই খুব সোনকালে, মানে যিমান সোনকালে পাৰোঁ মই আপলোড কৰিম। চ' আকৌ জল্দি লগ পাম। লিপিছ আদিঅ'ছ।